নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ সহ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱা চিতা নকৰাৰ বাবে ভাল খাদ্য খাবলৈ নিদিয়াৰ বাবে জন্ম হোৱাৰ কেইদিনমানৰ ভিতৰতে কুকুৰাৰ পোৱালিবোৰৰ মৃত্যু হোৱা দেখিবলৈ পোৱা যায় আৰু এটা বছৰত প্ৰায় লাখ লাখ কুকুৰাৰ পোৱালিৰ মৃত্যু হৈ যায়। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে কুকুৰাৰ পোৱালিবোৰক মৃত্যুৰ পৰা বচাবলৈ কি কৰিব লাগে, কুকুৰাৰ পোৱালিবোৰক কি খাদ্য খাবলৈ দিলে কুকুৰাৰ পোৱালিবোৰ সুস্থ হৈ থাকে, কুকুৰাৰ পোৱালিবোৰ সোনকালে ডাঙৰ হয়, সেই বিষয়ে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। আমাৰ গাঁও অঞ্চলত সাধাৰণতে বেছিভাগ লোকেই লোকেল কুকুৰা পালন কৰা দেখিবলৈ পোৱা যায় আৰু তেওঁলোকে কি কৰে, তেওঁলোকে লোকেল কুকুৰাবোৰক উমনি বহুৱাই পোৱালি উলিয়ায় আৰু লোকেল কুকুৰা কেইজনীয়ে যেতিয়া উমনি বহি পোৱালি উলিয়ায় তেতিয়া লগে লগে সেই পোৱালিকেইটাক তেওঁলোকে কুকুৰাজনীৰ লগত বাহিৰত এৰি দিয়ে আৰু কুকুৰাজনীয়ে পোৱালিকেইটাক তেনেকৈ বাহিৰত চৰাই লৈ ফুৰে আৰু পোৱালিকেইটাক তেনেকৈ ডাঙৰ কৰে। আৰু এনেকৈ যেতিয়া লোকেল কুকুৰা পালন কৰা হয় তেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকল, লোকেল কুকুৰা কেইজনীক যেতিয়া পোৱালিকেইটাৰ লগত বাহিৰত এৰি দিয়া হয় তেতিয়া কেতিয়াবা কি হয়, কুকুৰ মেকুৰী সাপ নেউলে কুকুৰাৰ পোৱালিকেইটাক মাৰি পেলাই, কুকুৰাৰ পোৱালিকেইটাক মাৰি খাই পেলায়। কুকুৰাৰ পোৱালিকেইটা যিহেতু প্ৰথম অৱস্থাত সৰু হৈ থাকে আৰু সিহঁতে ভালকৈ দৌৰিব নোৱাৰে, যাৰ বাবে কুকুৰ বা মেকুৰীয়ে অতি সহজতে সেই পোৱালিকেইটাক মাৰি পেলাই দিয়ে। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই সমস্যাৰ পৰা বাচিব বিচাৰে তেনেহ'লে প্ৰায় 1ৰ পৰা 1.5 মাহলৈকে কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে বাহিৰত এৰি নিদিব। প্ৰায় 1ৰ পৰা 1.5 মাহলৈকে আপোনালোকে পোৱালিকেইটাক মাকৰ লগতেই বন্দী কৰি ৰাখি দিব। আপোনালোকে গঁৰালৰ ভিতৰত বন্দী কৰি ৰাখিব, নাইবা আপোনালোকৰ যদি সজা আছে তেনেহ'লে তাতেই কুকুৰাজনীক আৰু পোৱালিকেইটাক একেলগে বন্দী কৰি ৰাখিব প্ৰায় 1ৰ পৰা 1.5 মাহলৈকে। চাওক, কুকুৰাজনীয়ে যেতিয়া পোৱালি উলিয়াব তেতিয়া লগে লগে আপোনালোকে গোটেই পোৱালিকেইটাক আৰু মাকজনীক এটা গঁৰাললৈ লৈ আহিব। আপোনালোকে এইটো চাব লাগিব যে কুকুৰা কেইজনীয়ে পোৱালি গোটেইকেইটা উলিয়াইছে নে নাই। যদি গোটেইকেইটা পোৱালি উলিয়াইছে তেতিয়া আপোনালোকে এই কামটো কৰিব লাগিব। কুকুৰাজনীক আৰু পোৱালিকেইটাক যেতিয়া আপোনালোকে গঁৰালৰ ভিতৰলৈ লৈ আনিব তেতিয়া প্ৰায় 1ৰ পৰা 1.5 ঘণ্টালৈকে আপোনালোকে সেই পোৱালিকেইটাক গুড়ৰ পানী খাবলৈ দিব আৰু 1ৰ পৰা 1.5 ঘণ্টাৰ পাছতহে আপোনালোকে সিহঁতক দানা খাবলৈ দিব। এতিয়া হয়তো বহুতে প্ৰশ্ন কৰিব পাৰে যে কুকুৰাৰ পোৱালিকেইটাক প্ৰথম দিনাখন কি দানা খাবলৈ দিম। চাওক, আপোনালোকে লোকেল কুকুৰাৰ পোৱালিকেইটাক প্ৰি-ষ্টাৰ্টাৰ দানাও খাবলৈ দিব পাৰে। আপোনালোকে কি কৰিব লাগিব, 50% প্ৰি-ষ্টাৰ্টাৰ দানা ল'ব লাগিব আৰু 50% সুদি চাউল ল'ব লাগিব আৰু এই দুয়োটা একেলগে মিহলি কৰি পোৱালিকেইটাক খাবলৈ দিব লাগিব। নাইবা আপোনালোকে মাকৈ পিচি সেইটো অলপ গুড়ি কৰিও কুকুৰাৰ পোৱালিকেইটাক খাবলৈ দিব পাৰে, নাইবা চুজিও খাবলৈ দিব পাৰে। চাওক, এইটো আপোনালোকে প্ৰথম দিনাখনহে খাবলৈ দিব লাগিব। যদি আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানা নিকিনে তেনেহ'লে আপোনালোকে প্ৰথম দিনাখন চুজি বা মাকৈৰ গুড়ি কুকুৰাৰ পোৱালিকেইটাক খাবলৈ দিব লাগিব। দ্বিতীয় দিনাখনৰ পৰা প্ৰায় 15 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে প্ৰি-ষ্টাৰ্টাৰ দানা খাবলৈ দিব আৰু 15 দিনৰ পাছৰ পৰা সেই পোৱালিকেইটাক আপোনালোকে লোকেল কুকুৰাৰ বাবে যি ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দিব। চাওক, 1ৰ পৰা 1.5 মাহলৈকে যদি আপোনালোকে এইটো দানা কুকুৰাৰ পোৱালিকেইটাক খাবলৈ দিয়ে তেনেহ'লে 1ৰ পৰা 1.5 মাহৰ ভিতৰত পোৱালিখিনি যথেষ্ট ডাঙৰ হৈ যাব আৰু তেতিয়া আপোনালোকে ইচ্ছা কৰিলে পোৱালিকেইটাক বাহিৰত এৰিও দিব পাৰে। আপোনালোকে চাই ল'ব যে 1ৰ পৰা 1.5 মাহৰ ভিতৰত পোৱালিকেইটাৰ গ্ৰোথ কেনেকুৱা হৈছে। যদি পোৱালিকেইটাৰ গ্ৰোথ এনেকুৱা হৈছে তেনেহ'লে আপোনালোকে নিশ্চিন্ত মনে কুকুৰাৰ পোৱালিকেইটাক বাহিৰত এৰি দিব পাৰে। তেতিয়া সাপ নেউল বা কুকুৰ মেকুৰীয়ে পোৱালিকেইটাক অতি সহজতে ধৰিব নোৱাৰিব। বন্ধু বান্ধৱীসকল, 1ৰ পৰা 1.5 মাহৰ পাছৰ পৰা আপোনালোকে কুকুৰাৰ পোৱালিকেইটাক এনেকৈয়ে ঘৰত প্ৰস্তুত কৰা দানা খাবলৈ দিব পাৰে। লগতে আপোনালোকে ঘৰৰ ধান চাউলো খাবলৈ দিব পাৰে, নাইবা ভাত বনায়ো কুকুৰাৰ পোৱালিকেইটাক খাবলৈ দিব পাৰে। আৰু যদি আপোনালোকে কুকুৰাৰ পোৱালিকেইটাৰ গ্ৰোথ আৰু ভাল হোৱাটো বিচাৰে, পোৱালিকেইটা সুস্থ হোৱাটো বিচাৰে, তেনেহ'লে কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে মাজে মাজে ভিটামিন আৰু কেলছিয়ামো খাবলৈ দিব পাৰে। মই ডেছক্ৰিপশ্যনত ভিটামিন আৰু কেলছিয়ামৰ লিংক দি দিছোঁ, সেই লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন যোগে ভিটামিন আৰু কেলছিয়াম কিনিব পাৰে। আপোনালোকে সপ্তাহত 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিকেইটাক ভিটামিন খাবলৈ দিব আৰু ভিটামিনৰ কোৰ্চটো যেতিয়া সম্পূৰ্ণ হ'ব তাৰপাছত আকৌ একেৰাহে 3 দিন দিনত এবাৰ সন্ধিয়া সময়ত কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে কেলছিয়াম খাবলৈ দিব। যদি আপোনালোকে এনেকৈ কুকুৰাৰ পোৱালিকেইটাক পোহপাল দিয়ে তেতিয়া চাব মৃত্যুৰ সংখ্যা বহুখিনি কমি যাব, কুকুৰাৰ পোৱালিৰ মৃত্যু বেছিকৈ নহ'ব, পোৱালিবোৰ সুস্থ থাকিব আৰু সিহঁতৰ ওজনো সোনকালে বৃদ্ধি হ'ব, মানে পোৱালিবোৰ সোনকালে ডাঙৰ হ'ব। আমাৰ বেছিভাগ লোকেই লোকেল কুকুৰাই পোৱালি ওলোৱাৰ লগে লগে প্ৰথম দিনাখনৰ পৰাই পোৱালিকেইটাক মাকৰ লগত বাহিৰত এৰি দিয়ে, যাৰ বাবে পোৱালিকেইটা বৰষুণত তিতে আৰু বৰষুণত তিতাৰ ফলত ঠাণ্ডা লাগি পোৱালিকেইটা মৰি যায়, নাইবা কেতিয়াবা কুকুৰ মেকুৰী সাপ নেউলে কুকুৰাৰ পোৱালিকেইটা থপিয়াই লৈ যায় আৰু কেতিয়াবা দুৰ্বল পোৱালিও থাকে
আৰু সেই দুৰ্বল পোৱালিবোৰ ইফালে সিফালে দৌৰিব নোৱাৰাৰ বাবে তাতেই ৰৈ যায় আৰু তেনেকৈ নাইকিয়া হৈ যায় আৰু অৱশেষত কুকুৰ মেকুৰীয়ে পোৱালিকেইটা নিয়াৰ ফলত দুৰ্বল পোৱালিবোৰ থাকি যোৱাৰ ফলত বা পোৱালিকেইটা বৰষুণত তিতি ঠাণ্ডা লাগি মৰি যোৱাৰ ফলত কেৱল মাকজনীহে থাকে, গোটেই পোৱালিকেইটা কিন্তু মৰি শেষ হৈ যায়। যদি আপোনালোকে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেনেহ'লে কুকুৰাৰ পোৱালিকেইটাক আপোনালোকে আজিৰে পৰা এতিয়াৰে পৰা এনেকৈ ভালকৈ চোৱা চিতা কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।